নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। যোগ ধৰ্মৰ কথন তৃতীয় খণ্ড। ৰাম ধেনু কতে জীৱে যেবে ভৈলে দুগ্ধহীন কলিত হৈবে কলোক স্ত্ৰী পৰাধীন পিতৃ মাতৃ জ্ঞাতি যততে জীৱে সুদৰ ভাৰ্যাৰ কুটুম্বে হৈবে সুহৃদ লোকৰ নিজ গোত্ৰ কুটুম্বটোতে জীৱে কোৱাস ভাৰ্যাৰ ভাতৃত্ব মাত্ৰ কৰিবে বিশ্বাস শুদ্ধ হবে ধৰিবে কত পচি ৰবেশ সৎমেদান লয়া ভমিবে কগাম দেশ মূৰ্খৰ উন্নতি হৈবে ফুৰিবে উলাসী ধৰ্ম বখানিবে উচ্চ আসনত বহি পৰিবে দুৰ্বিষ ভাতে মৰিবে প্ৰজা কৰৰ নিমিত্তে তাতে পিৰিবে প্ৰজা ৰাজভিত্ৰ সকলে কৰিবে হুলস্থুল নুগুচিবে মনুষ্যৰ মনত কুল নলাপিবে শ্ৰীকলোকে নকৰা বিস্নান নহিবে কভূষণ বসন পান সুখাইবে শৰীৰ একো নপাবে আহাৰ হৈবে কলিত লোক পিশাচ আকাৰ সুহৃদ সুদৰ একো নবাচি বেচিতে কৰিবে কন্দল পাঞ্চ গন্ধাৰ নিমিত্তে সুহৃদে কো বান্ধিবে ধনৰ নিদানী কন্দলতে মৰি যাইবে আপুনি প্ৰাণে ভাৰ্যা পুত্ৰ পিতৃ মাতৃ কাটুনি দিচিত আপুনি জীৱে মাত দুৰ্ঘোৰ কলিত মিলিবে লোকত আনুয়নেক বিপাক কতে কহিবু দুষ্ট কলিৰ চেষ্টা
পৰম দাৰুণ কলি পাপৰ সাগৰ ইহাত মজিবে জ্ঞান হৰিবে লোকৰ পাপে সমে কৰ্ম কৰি অধকে সে যাই একে কৃষ্ণ বিনে নাই দ্বিতীয় পাই এই বুলি মন ভৈলা শুকম হামুনি মনে বিমৰি ঋষি কৰন্ত আপুনি খেদ ভৈল ৰাজাৰ কলিৰ শুনি কথা লোকৰ হৈ বেকোৱাবে নহে অৱস্থা সামাজিক লোকলৈ বা কথাৰ আশয় শুনিলা কলি মহাদুখৰ আলয় ইহাৰ কালতে আমি সমস্তে উপজি হেন জন আছো পাপ সাগৰত মজি নিতে নিতে সিজে পাপ তাতে মহালীলা শালৰ নাৱত যেন ভৰা দিলো শিলা বুঢ়ী খেতুনো নাও নাহিকে চেতন নমো নমো কৃষ্ণ প্ৰভু পখিল শৰণ দায়াশীল বসুদেৱ কৰিও উদ্ধাৰ তোমাত বিনাই গতি নাহিকে আমাৰ ভূমি ধাৰিলা তুমি সমৰ্থ পৰম মোক ধাৰণ তোমাৰ কোন শ্ৰম পৰম পাতকী মই ভকতি বিহীন কলিৰ মলত মুজি আছো দিন তুমি শহীদ মোৰ আবেশে বিদিত জানিলো তুমি সে মোৰ আত্মা মহাহিত আৰু যেন নপাখৰু অৰুণ চৰণ হয় কৃপাময়ী পাপিত প্ৰসন্ন সদায় থাকো মোৰ মুখেতো জোনাম নিৰন্তৰে তেবে খবে বোলাৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কলিত যিবিলাক গাই গৰুবিলাকৰ গাখীৰ নাইকিয়া হ'ব তেতিয়া লোকসকলে তাক
বেচা বিক্ৰী কৰি তেজি দিব। কলিত সকলো লোক প্ৰকৃতিৰ অধীন হ'ব আৰু পিতৃ মাতৃ জ্ঞাতি এই সকলোকে সুদৰ বন্ধু এইবিলাক সকলোকে এৰিব। কেৱল ভাৰ্যাৰ কুটুম্বেহে স্নেহৰ শহীদ হিচাপে এই কলিত থাকিব, তাৰ বাহিৰে আন একো নাথাকিব। নিজৰ পৰিয়াল মিতিৰ কুটুম ইয়াত আশাবিলাক একো নাথাকিব। কেৱল ভাৰ্যাৰ ভাতৃতহে বিশ্বাস থাকিব। ধন টকা পইচা তেওঁলোকৰ লগতহে আদান প্ৰদান হ'ব, আনৰ লগত নহ'ব। শুদ্ধভাৱে তপস্বীৰ বেশ ধৰিব আৰু ছদ্ম বেশ ধৰি পেলাই কি কৰিব, গাঁও নগৰত তেওঁলোকে ভ্ৰমি পইচা বিচাৰিব পেট প্ৰৱৰ্তনৰ কাৰণে। মূৰ্খৰ উন্নতি হ'ব আৰু তেওঁলোক উলাহত গাড়ী মটৰ এৰোপ্লেনত দৌৰি ফুৰিব। ধৰ্ম উচ্চ আসনত বহি পেলাই তেওঁলোকে বখানিব। আৰু কলিত মহা দুৰ্ভিক্ষ হ'ব, খাবলৈ নাপায় প্ৰজাবিলাক মৰিব। কৰৰ নিমিত্তে ৰজাই চন্তৰীসকলে প্ৰজাসকলক বহুত কষ্ট দিব, তেওঁলোকৰ পৰা থাকিব নোৱাৰি বহুত হুলস্থুল কৰিব। ধন টকা পাইছে কোনোবাই আনিলে তাৰ 1000 টকা তাতে ফাঁক মাৰি পেলাই লৈ যাব, এনেকুৱা দুৰ্দান্ত ভিত্ৰ ওলাব। আৰু মনুষ্যৰ মনত কেতিয়াও আকুল ভাৱ কেতিয়াও নুগুচিব। সকলো ধুই ধাই যেন মোৰেহে হওক এইটোহে ভাৱ থাকিব, আন একো নাথাকিব। স্ত্ৰীৰ লগত আলাপ কৰা বা স্নান কৰিব নালাগে আৰু বসন ভূষণো পিন্ধাব নালাগে। গুইপস্থানে মাতৃ বহিনীক নেলাভিব। যিটো বিজ্ঞ হৈ একথানে নাথাকিব, ঠিক এনে মাধ্যমেহে থাকিলে উত্তম হয়। কলিত খাবলৈ নাপায়, মনুষ্য শৰীৰ শুকাব আৰু কলিত পিশাচৰ নিচিনা শৰীৰ হ'ব, খাবলৈ নাপায়। শহীদ সুদৰ এইবিলাক একো বাজ বিচাৰ নকৰিব, কেৱল 5 ঘণ্টা ধনৰ কাৰণে কাজিয়া কৰিব। শহীদকো নিজৰ মিতিৰ কুটুম বন্ধু হ'লেও ধনৰ কাৰণে কি কৰিব, বন্দী কৰি বান্ধি থৈ দিব। ধন দিব নোৱাৰ ক'ত যাবি, এইবুলি বান্ধি থ'ব। কণ্ডল কাজিয়া কৰিব, তাতো নিজেই তাতে মৰি যাব লাগিলে। পিতৃ মাতৃ পুত্ৰ ভাতৃ এই ইয়াত ক'তো চিট নিদিব, কেৱল নিজৰ পেট পূজাৰ কাৰণে। কেনেমতে খাম মই, ভকতীয়া ভৰিলে মোৰ নোজয়কায়। নিজৰ পেট প্ৰৱৰ্তনৰ কাৰণে থাকিব, আনৰ কাৰণে কোনো চিট নিদিব। আৰু কলিত মহাবিপাক আহি মিলিবহি দুৰ্দান্ত কলিৰ চেষ্টাত। এই পাপ সাগৰতে আমি বৰ্তমানে মজি আছোঁ। ইয়াত কেৱল যিমানবিলাক জ্ঞান আছে সকলোবিলাক সৎ জ্ঞান সকলোবিলাক কলিয়ে হৰণ কৰিব। তেতিয়া পাপ কৰ্ম কৰিলে কি হয়, নৰকত আমি পৰিব লাগিব। কৃষ্ণ বিনে আমাক কোনেও ৰক্ষা কৰিব নোৱাৰে। যে পৰীক্ষিতে শুনি পেলাই তেখেতেও অন্তত বহুত দুখ প্ৰকাশ কৰিছে যে কলিৰ অৱস্থা এনেকৈ হ'লনে, যে এই কলিত আমি সমস্ত লোকে উপজিছোঁ, যে পাপ সাগৰতে আমিও মজি আছোঁ। নিতে নিতে আমি যিমানবিলাক পাপ কৰিছোঁ, যেনে শালৰ নাৱত শিল ভৰা দিয়াৰ নিচিনা হৈছে আমাৰ শৰীৰটোত পাপৰ বোজাত। যে আমাৰ নৰ নৌকা বুৰি আহিছে ঈশ্বৰৰ নামগুণ নোলোৱাৰ কাৰণে, শুদ্ধ সত্য পথত নচলিলে। যে কৃষ্ণৰ বাহিৰে আমাক কোনো উদ্ধাৰ কৰিব নোৱাৰে, সেইকাৰণে তেখেতত শৰণাপন্ন হ'লে তেখেতৰ নাম ল'লে উত্তম হয়। তেখেতে আমাক এই সংসাৰৰ দুখ যান্ত্ৰণাৰ পৰা তেখেতে আমাক উদ্ধাৰ কৰিব। তেখেতে ভূমি উদ্ধাৰ কৰিছিলে, যে যিসকল একাগ্ৰচিত্তৰ তেখেতসকলক উদ্ধাৰৰ কাৰণে তেখেতৰ অকণো শ্ৰম নাইকিয়া। পৰম পাতকী আমি কলিত আমি ভকতিহীন, কলিৰ পাপত মজি পেলাই যে আপুনি আমাক ৰক্ষা কৰিব, যে আপুনি আত্মা মহাহিত, যে আপোনাৰ চৰণত আমি আশ্ৰয় ল'লোঁ। আপুনি কৃপা কৰি প্ৰসন্ন হওক, যে আপোনাৰ নামগুণ যেন সৰ্বক্ষণে
নুগুচক। হৰিগুণ কীৰ্তন কেৱল মহাফল, তাত পৰে মিছান প্ৰলাপ সকল। মাধৱক নকহৈ যিটো বচনত, অসন্তৰ কথা মাত্ৰ কহৈ সতত। সেহি মিছা বচন ঔষধি সেহি হয়, কহিলে শুনিলে তাক পাপ উপজয়। যে যিবিলাক বেয়া কথা এইবিলাক শুনিলে পাপ হয়। ইমানতে ৰাখি যোৱা হোৱা চন সেয়া জনায়।